কেনেকুৱা পালা কৈ দিয়া জিফত চাৰ আমাৰ বহুত মজা ফিল্ম হৈছে কিন্তু মোৰ মতে কিন্তু ৰবিদাৰ নেক্সট ফিল্ম লাগে 4টা টিকেট লৈছো 4টা টিকেট সকলোৱে আজি অপেয়াৰ চিনেমা ছেকেণ্ড ফ্ল'ৰ বহুত দিনৰ পৰা অপেক্ষা কৰি আছো ৰঘুপতি ইয়াতে গাৰ্ডসকলে আমাক চেক কৰিছে আৰু এইটো বহুত ডিচিপ্লিন থকা এটা অপেয়াৰ চিনেমা হল হয় ইফ্ৰেস্কো যিটো আমাৰ চিনেমা হল আছিলে ইয়াতে আপোনাৰ ৰঘুপতি চলি আছে 4 তাৰিখৰ পৰা আজি আমি তাতে পাই গৈছোঁ Welcome back to my YouTube channel Dhruvaji S. আজি আছো ৰঘুপতি চাম যি আমাৰ ৰবি শৰ্মা ৰিলিজ হৈছে শ্ৰী ৰঘুপতি আৰু আজি কেইটা হৈছে 7 তাৰিখ ন আৰু 7 তাৰিখে আজি মই চাব আহিছো ৰঘুপতি আৰু সকলো দৃশ্যলৈ দেখা থাকিম আৰু আমি বিশেষকৈ এতিয়া মই লগৰটো গাড়ীত আছো আৰু ঘৰৰ পৰা বেছিকৈ বনাব নোৱাৰিলো টাইমটো নাটনি খোৱা হৈছিলে চ' টাইম মোৰ হাতত বিশেষকৈ নাছিলে ইও আহি পেলাই হন্দি আছে যিহেতু মই অকণ কামত গৈছিলোঁ দিনটো আজি আহি পেলাই ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু আজি চাই থাকক আজি শ্ৰী ৰঘুপতি চামগে আৰু সকলো দেখা থাকিম আৰু আজি ৰবি শৰ্মা দেৱৰ কেনেকুৱা একশ্যন আৰু কেনেকুৱা ডায়লগবিলাক আৰু মেছেজ আপোনালোকক সকলো দেখা থাকক মই চেষ্টা কৰিম আৰু ৰবি শৰ্মা দাই যি কষ্ট কৰিছে এই ফিল্মখন লৈ পেলাই বহুত এক্সাইটেড চাবৰ কাৰণে আৰু প্ৰথম যিদিনাখন মানে 1 তাৰিখে ৰিলিজ দিছে আমি 2 তাৰিখে গৈছোঁ আৰু সেই 2 তাৰিখে গৈ সেইদিনাখন বোলে বন্ধ কৰি দিয়া আছে আমাক তাৰ পৰা পঠিয়াই দিছে আমাৰ ফ্লেগ হ'ব বুলি ভাবিছিলোঁ চিনেমাখন তাৰ মাজত আকৌ এতিয়া ৰিকানেকশ্যন কৰিছে আমি চাই 7 তাৰিখ হৈছে অনলি 4 তাৰিখৰ পৰা ৰিলিজ দিছে আকৌ সকলোৱে চাইছে আৰু আমি আহি আছোঁ চাবলৈ ৰঘুপতি বৰ্তমান আহি পাইছো ৰিফ্ৰেস্কো আপোনালোক ইয়াৰে ষ্টাৰ্ট নেকি এফালে মাৰি আছে ৰ'ব এফালে কিবা এটা কৈ আছে ক'ত ৰাখিম গাড়ী হয় ক'ত ৰাখিম সেইফালে এফালে ৰাখিম আকৌ সিফালে নোঘোৱাওঁ ইয়াত এফালে সোমাম বোলো ঘূৰি নালাগে ইয়াতে সোমাম ইয়াত ৰখাব নোৱাৰি কি কয় ৰেষ্টুৰেণ্টতো সোমাম তোৰ সিফালে মুভি শ্বট সিফালে ইয়াত ৰাখিলে কি হ'ব ভাই জায়গাটো ব্লক হয় মানে আধা ঘন্টা মুভি চলিব ৰেষ্টুৰেণ্টটো ঠিক আছে বুজি পালো দাদা কথা পাতি সময় যাব এইখনে হৈছে ৰিফ্ৰেস্কো ইয়াতে চাম আজি একদম মানে এয়া আমাৰ দৰ্শকসকল চাললৈ বহি আছে গাড়ী ক'ত থবি এতিয়া বাইদেউ সুধিব বাইদেউ ব্লগিং হৈ আছে এইবিলাক ব্লগিং হৈ আছে আমাৰ এইবিলাক নামটো কি তোমাৰ নাম কৈ দিয়া কৌশিক খাটনিয়া তোমাৰ নাম আকাশদ্বীপ বৰা ৰঘুপতি বাৰু আমি পাইছোহে এতিয়া মেইন হলটো পাইছোহে আমাৰ যি বৰঘাটৰ চকত যিটো ৰিফ্ৰেস্কো এখন হল আছিলে ইয়াতে ৰেষ্টুৰেণ্ট এখন আছে ঐ দৌৰ টাইম নাই দৌৰ তহঁত আগত কিয় ৰাখিল কি জানো তই আকৌ দৌৰি আহিছা জলদিয়া টাইম হৈ গ'ল আমাৰ কেইটাৰ পৰা ষ্টাৰ্টিং আছে 4টা আছিলে আৰু এটা বাৰু টিকেটটো ল'লোঁ টিকেটটো দেখাই দিব লাগিব ন অনলাইন টিকেটটো এয়া টিকেট কাউণ্টাৰ আমি এতিয়া আজি শ্ৰী ৰঘুপতি চাব আহিছোঁ আৰু ইয়াতে এটা এডভাৰটাইজ দি থৈছে ইয়াতে এডভাৰটাইজটো আছে শ্ৰী ৰঘুপতি ৰবিদাৰ কষ্ট চিনেমাখন আৰু এই চিনেমাখন চাব আজি সকলো আহিছোঁ আৰু বহুত দিনৰ পৰা এক্সাইটেড আজি চাম বুলি সকলোৱে ভাবিছোঁ এয়া 4টা টিকেট লৈছোঁ 4টা টিকেট সকলোৱে আজি ৰঘুপতি যিদিনা যাম আমি এতিয়া লিফ্ট দি যাম অপেয়াৰ চিনেমা ছেকেণ্ড ফ্ল'ৰ এতিয়া ছেকেণ্ড ফ্ল'ৰত যাব লাগিব আৰু ছেকেণ্ড ফ্ল'ৰত গৈ চিনেমা হলটো আছে কেনেকুৱা লাগিছে কৈ দিয়া আজি ৰঘুপতি চাবলৈ বহুত আনন্দ লাগিছে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ 2 তাৰিখৰ পৰা এক্সাইটেড হয় অলপ 7 তাৰিখে চাব নহ'লে আমাৰ এইফালে আমাক কি কৈছিলে কৃষ্ণা হলত আজি নচলিব তোমালোক যোৱাগৈ মই কমেণ্ট দিছোঁ পঠিয়াই দিলে হাঁহি কমেণ্টত গোটেই হয় ৰাইট কি নহ'ব পাইছে বাৰু গোটেই সোমাই লগ নাটানিবও পাৰে বেছি দেৰি হ'লে ৰঘুপতি যাবনে 2 নম্বৰটো
নুঠিলে তাত ঠেলা মাৰি দিবি আৰু তলৰ পৰা এইটো বোলে গোটেই হেৰি হৈ গ'ল আৰু এই একো নহয় এই বহুত ধুনীয়াকৈ বনাইছে এইখন চাউল এটা দিয়ে লিভাৰ দাঙিব পাৰিছে ন মোৰ ৰখা সময়ত মানে মূৰটো ঘূৰাই যোৱা নিচিনা লাগে আৰু এই 2 নম্বৰ ন 2 নম্বৰ ফ্ল'ৰ আৰু আমি ওলাইছোঁ এইটো গছত কি দিবি মজা লাগিছে ভিডিঅ' চিডিঅ' হৈ আছে নে অঁ চাৰিটামান লাইনত যাবি ইয়াতে অপেয়াৰ চিনেমা হলৰ গাৰ্ডসকলে বিশেষকৈ কৰি আছে আৰু ইয়াতে এটা ডিচিপ্লিন লগোৱাৰ এটা চিনেমা হল হয় আৰু ইয়াতে কোনো ৰাগিয়াল বস্তু সেৱন কৰি ভিতৰত নিষেধ আছে আৰু ইয়াতে সেইবাবে আমাক ইয়াত মানি পাষ্টলৈকে বিভিন্ন ধৰণৰ জেগাত চেক কৰিব লগা হৈছে তুমি পইচা পে'মেণ্ট কৰিছা অঁ পানী বটল আৰু মাজা কেনেকৈ 70 ইয়াতে আপোনালোকে এতিয়া যদি আহে এই হলটোলৈ আপোনালোকে বাহিৰৰ বস্তু আনিব নোৱাৰে আৰু ইয়াতে আপুনি যিখিনি কিনিবলগীয়া হয় ইয়াৰ পৰাই কিনিব লাগিব ফেচকো যিটো আমাৰ চিনেমা হল আছিলে ইয়াতে আপোনাৰ ৰঘুপতি চলি আছে 4 তাৰিখৰ পৰা আজি আমি তাতে পাই গৈছোঁ আৰু পাই আজি সকলোখিনি দেখাইছোঁ ভিতৰৰ অকণমান স্কিপ দেখাম বেছি দূৰত খাব নাহিব ইয়াৰ পৰাই আমি খোৱা বস্তু লৈ লৈছোঁ বেছি লোৱা নাই পানী বটল লৈছোঁ আৰু তেনেকৈ মাজা লৈ লৈছোঁ আৰু বেলেগ একো খোৱা নাই ইয়াত বিভিন্ন ধৰণৰ পককৰ্ণ চককৰ্ণ সকলো পায় আৰু আমি মাজা লৈ লৈছোঁ আৰু মাজা আৰু পানী বটল বছ 2 ঘণ্টা আমি চলাই দিম আজি খেল ৰৈ ৰৈ যাম ঘুম 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 মজা এই হ'লে টচটো প্লাছ মাৰ তেও ক্লাছ নালাগে এয়া ৰঘুপতি আৰু এইফালে বৰ্তমান ইণ্টাৰভেলৰ পাছত এতিয়া চিনেমা ষ্টাৰ্টিং হৈছে অজয় কেশৰ আহে কেশৰৰ দাম আৰু বেলেগ এপিটাই আৰু ৰবিদাই হিলাই দিছে সকলো আমাক সকলো দৰ্শকসকল দেখিছে আৰু চিনেমাখন ধুনীয়া হৈছে অসমীয়া চিনেমা ইমান ডেভেলপ হোৱাটো মানে ছবি ঘৰৰ পৰা ওলাইছোঁ আৰু অলৰেডি আমাৰ ৰঘুপতি চাই শেষ হৈছে বহুত ধুনীয়া ফেক্ট কৰিছে ৰঘুপতি আৰু মানে চিনেৰিবিলাকো বেছি ভাল লাগিছে আৰু ফেক্টবিলাক ষ্টৰিটো কাহিনী ভাল হৈছে আৰু মূল কথা হ'ল ৰঘুপতি মানে অসমীয়া চিনেমাখন চিনেমা জগতখন মানে ইমানখিনি ডেভেলপ হোৱাটো মানে কল্পনাৰ বাহিৰত আৰু এতিয়া আমি এতিয়া কিবা এটা অৰ্ডাৰ দি কিবা এটা খাই লওঁ যিহেতু ভোক লাগিছে 9টা বাজি গ'ল আমি মেনুটো চাই লওঁ কি আছে আমি চিনেমা চাই এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ আৰু এইফালে লগৰকেইটা আছে কেনেকুৱা পালা কৈ দিয়া আৰু আমাৰ বহুত মজা ফিল্ম হৈছে আমাৰ ৰবি শৰ্মাৰ ফিল্ম মানে আমাৰ অসমীয়া ছবি জগতখনত এনেকৈ যদি মানে কাম কৰি গৈ থাকে নহয় বহুত উন্নতিৰ পথত গৈ থাকিব আৰু মানুহখিনিৰ যিটো মানে উৎসাহ এতিয়া বাঢ়িছে চাবলৈ চিনেমা চাবলৈ আগতে অসমীয়া চিনেমা ফিল্মটো তেনেকুৱা হোৱা নাছিলে এতিয়া জুবিন গাৰ্গেও বনাইছিলে মিছন চাইনা কিন্তু মিছন চাইনাখনৰ এতিয়া ক'ব নালাগে কিন্তু আপোনাৰ হেৰি ষ্টৰিটো মানে ইমান এটা ঠিক নাছিলে এতিয়া এইটো ষ্টৰি যিটো দাম আছে গতিকে প্ৰত্যেকটো কামৰ মানে কিছুমান নমুনা থাকে ন যেনে আগতে এখন ফিল্ম যে বনাইছিলে যে পুলিচৰ যে হেৰিৰ ওপৰত যে ফিল্মখন যে হেৰি দাগ এখন আছিলে বাৰুদ ফিল্মখন আমাৰ হেৰিৰ আছিল যতীন বৰা আছিলে গতিকে বাৰুদ ফিল্মখন যদি আজিও চোৱা যায় তেতিয়াও আজিও এটা মেছেজ আহে আকৌ মানে চাবলৈ মানে এটা মন যায় ফিল্মবিলাক হ'ব লাগে কালৰ জুই হ'ব লাগে তেতিয়া এই বছৰৰ পৰা হেৰি আপোনাৰ 25 বছৰ যিটো মানে ফিল সেই ফিল্মখন চাই পেলাই সেইটো ফিল আহিব লাগে হয় আৰু বহুত ভাল বনাইছে ফিল্মখন আৰু আমাৰ ৰবিদাৰ আৰু নেক্সট ফিল্ম লাগে আৰু বহুত মজা লাগিছে ফিল্মখন আপোনালোকে চাওক আহক আৰু গতিকে সকলো ৰাইজ আহক চাবলৈ আপোনাৰ বহুত ভাল ফিল্ম বনাইছে আৰু চেফলি চাওঁহি উপভোগ কৰক ফিল্মখন কিন্তু মোৰ মতে কিন্তু ৰবিদাৰ নেক্সট ফিল্ম লাগে ৰঘুপতি চাই বহুত ভাল লাগিলে আৰু আপোনাৰ পৰিয়ালবৰ্গেও চাওক সৰু ল'ৰা ছোৱালীও চাব পাৰিব তাত কোনো বেয়া এইবিলাকৰ একো নাই বৰ ধুনীয়া আছে ফিলিংছটো মানে ষ্টৰিটো ইমান ধুনীয়া বনাইছে সঁচাই এনেকুৱা লাগি গৈছে সঁচাই ঘটনা